যে অখিল দা যদি ধুবুৰীলৈ যায় তেতিয়াহ'লে শিৱসাগৰত ভোট হেৰুৱাব। অখিল দা যদি গোৱালপাৰালৈ যায় তেতিয়াহ'লে উজনি অসমত ভোট নাপাব। কৈছে যে অখিল গগৈ যদি এনেকৈ মুছলমান এলেকাত ভোট কৰিবলৈ যায় তেতিয়াহ'লে অখিল গগৈ ইলেকশ্যনত নিজিকিব। মই ক'লো যে মই বিধায়ক নহ'লেও হ'ব, কিন্তু মই মানুহ হৈ থাকিবলৈ দিয়ক। মই মানুহৰ দুখৰ সমভাগী হ'বলৈ মোক দিয়ক। তাৰ কাৰণে যদি মোক কোনোবাই ভোট দি দিয়ে তেতিয়াহ'লে নালাগে। তাৰ কাৰণে যদি মই MLA হ'ব নালাগে মই নহওঁ। তাৰ কাৰণে যদি মই মিনিষ্টাৰ হ'ব নালাগে নহওঁ। তাৰ কাৰণে ৰাইজৰ দলে যদি ভোট পাব নালাগে। কিন্তু মই অসমখন বিজেপি চৰকাৰ হিন্দুত্ববাদী হিন্দু মুছলমানৰ কাজিয়া লগোৱা চৰকাৰক অসমখনক মই কেতিয়াও মৰিশালী পৰিণত কৰিবলৈ নিদিওঁ।